মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণীৰ প্ৰথম অধ্যায় শস্য উৎপাদন আৰু ব্যৱস্থাপনাৰ বিষয়ে আলোচনা কৰিম। অৰ্থাৎ শস্য উৎপাদন কৰিব লাগিলে আমি কি কি ব্যৱস্থা হাতত লওঁ আৰু তাৰ লগতে শস্য উৎপাদন কৰাৰ পিছৰ যিখিনি ব্যৱস্থা সেই বিষয়ে আমি আলোচনা কৰিম। এতিয়া প্ৰথমতে হ'ল কি, আমি শস্য কাক বোলে সেই কথাষাৰ আমি জানি লওঁ। একে জাতৰ উদ্ভিদ সৰহকৈ একে ঠাইতে খেতি কৰিলে তাক শস্য বুলি কোৱা হয়। যেনে ধানজাতীয় শস্য, শাক পাচলি আৰু ফল মূল। তাৰমানে আমি ইয়াৰ পৰা এটা কথা বুজি পাওঁ যে বহুত বেছি পৰিমাণে একে ঠাইতে যদি আমি খেতি কৰোঁ তাক আমি শস্য বুলি কওঁ। বতৰ অনুযায়ী শস্য দুভাগত ভগাব পাৰি। যেনে খাৰিফ শস্য আৰু ৰবি শস্য। বাৰিষা কালত যি শস্য সিঁচা হয় সেই শস্যবিলাকক খাৰিফ শস্য বোলে। খাৰিফ শস্য জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে থাকে। যেনে ধান, মাকৈ, চয়াবিন, বাদাম, কপাহ আদি। গতিকে খাৰিফ শস্য বুলি ক'লে আমি বাৰিষা কালত যি শস্য আমি কৰোঁ, যি শস্যৰ খেতি কৰোঁ তাক আমি খাৰিফ শস্য বুলি কওঁ। আৰু এই শস্যৰ যিটো ছিজন সেইটো হ'ল জুনৰ পৰা ছেপ্টেম্বৰলৈকে। আৰু ইয়াৰ উদাহৰণ হ'ল খাৰিফ শস্যৰ ধান, মাকৈ, চয়াবিন, বাদাম ইত্যাদি। তাৰ লগতে আমি ৰবি শস্য কেতিয়া উৎপাদিত হয় সেইটো পঢ়োঁ। শীতকালত ৰবি শস্য উৎপাদিত হয়। ৰবি শস্য সময় অক্টোবৰৰ পৰা মাৰ্চ মাহলৈকে থাকে। আৰু ৰবি শস্যৰ উদাহৰণ হ'ল ঘেঁহু, বুট, মটৰ, সৰিয়হ ইত্যাদি। এতিয়া আমি আহোঁ খেতি কৰাৰ পদ্ধতি বা কৃষি পদ্ধতিবোৰৰ বিষয়ে আলোচনা কৰোঁ। এতিয়া প্ৰথম হ'ল খেতি কৰাৰ পদ্ধতি বুলিলে আমি কি বুজোঁ? যি পদ্ধতিৰ দ্বাৰা গোটেই খেতিখিনি বা শস্যখিনি আমি উৎপাদন কৰোঁ আৰু উৎপাদন কৰাৰ পৰা আৰম্ভ কৰি তাক মজুত কৰালৈকে সেইখিনি আমি খেতি কৰা পদ্ধতি বুলি বুজোঁ। এতিয়া প্ৰথম হ'ল মাটি চহোৱা। দ্বিতীয় বীজ সিঁচা। তৃতীয়তে জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰা। চতুৰ্থতে পানী যোগানৰ ব্যৱস্থা বা জলসিঞ্চন। পঞ্চমতে অপতৃণ আৰু ঘাঁহ বনৰ পৰা ৰক্ষা কৰা। আৰু ষষ্ঠতে খেতি চপোৱা আৰু সপ্তমতে মজুত কৰা। এতিয়া প্ৰথম কাৰ্যটোৱে হ'ল খেতি কৰাৰ প্ৰথম কাৰ্যটো হ'ল মাটি চহোৱা। অৰ্থাৎ মাটিখিনি আমি ঢিলা কৰি ল'ব লাগিব। ঢিলা মাটিত উদ্ভিদৰ শিপা সহজে তললৈ যাব পাৰে। গতিকে মাটি চহ কৰা বা ঢিলা কৰা পদ্ধতিটোক আমি মাটি চহোৱা বা হাল বোৱা বুলি কওঁ। ইয়াতে আমি দুখন ফটো দেখা পাইছোঁ। এই ছবি দুখনত ট্ৰেক্টৰেৰে হাল বাইছে আৰু আমাৰ পৰম্পৰাগত পদ্ধতি গৰু বা বলদ গৰুৰে হাল বাইছে। ঢিলা মাটিয়ে কেঁচু আৰু মাটিত থকা অণুজীৱৰ সংখ্যা বৃদ্ধিত সহায় কৰে। এতিয়া আমি অণুজীৱৰ কথা আগতে পাইছোঁ যে ৰাইজোবিয়াম বেক্টেৰিয়া যিয়ে নাইট্ৰজেনৰ পৰিমাণ মাটিত বৃদ্ধি কৰে। গতিকে ঢিলা মাটিয়ে কি কৰে? কেঁচু আৰু মাটিত থকা অণুজীৱৰ সংখ্যা বৃদ্ধিত সহায় কৰে। এই কেঁচু আৰু অণুজীৱসমূহ খেতিয়কৰ বন্ধু বুলি কোৱা হয়। এইটো এটা তোমালোকে মনত ৰাখিব লাগিব যে খেতিয়কৰ বন্ধু বুলি ক'লে কাক কয় বা বন্ধু বুলি ক'লে কি বুজা? কেঁচু আৰু অণুজীৱসমূহক খেতিয়কৰ বন্ধু বুলি কয়। কিয়নো সিহঁতে মাটি কোমল কৰাৰ লগতে মাটিখিনিত হিউমাছৰ পৰিমাণ বঢ়ায়। এতিয়া মাটি আমি
কিহেৰে চহাওঁ, অলপ আগতে ছবিখনত দিয়াৰ নিচিনাকৈ হাল বা ট্ৰেক্টৰ ব্যৱহাৰ কৰি মাটি চহাওঁ। দ্বিতীয় পদ্ধতি হ'ল বীজ সিঁচা। বীজ সিঁচাৰ আগতে উন্নত জাতৰ বীজ আমি বাছি ল'ব লাগে। তোমালোকে বুট বা মগু যেতিয়া কিবা এটা পাত্ৰত তিয়াই থৈ দিয়া, তেতিয়া লক্ষ্য কৰা যে কিছুমান বুট বা মগু ওপৰত উপঙি উঠে। এইটো কি কাৰণত হয়? অৰ্থাৎ ওপৰত উপঙি উঠাৰ কাৰণটোৱে হ'ল যে বুট বা মগু যিবিলাক পাতল থাকে সেইবিলাক ভিতৰত ফোপোলা হয় আৰু সেইকাৰণে উপঙি উঠে, অৰ্থাৎ সেইবিলাক বীজ বেয়া। গতিকে আমি সেই বীজবোৰ ভালদৰে বাছি পেলাই আঁতৰ কৰি ল'ব লাগে আৰু ভাল বীজবোৰেৰে আমি ভাল খেতি কৰিব লাগে। বীজ সিঁচিলে আমি সাধাৰণতে পৰম্পৰাগত পদ্ধতি ব্যৱহাৰ কৰোঁ, সেইটো আমি হাতেৰে বীজ সিঁচোঁ। এই দুখন ফটোত তোমালোকে দেখিছা যে আমি হাতেৰে কেনেকৈ বীজ সিঁচিছোঁ। এতিয়া আমাৰ নেক্সট পদ্ধতিটো হ'ল জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰা। উদ্ভিদবোৰ ভালদৰে ডাঙৰ হ'বলৈ মাটিত পোষক দ্ৰব্য পাব লাগে, কিন্তু সেই পোষক দ্ৰব্যবোৰ পূৰণ কৰাৰ কাৰণে আমি জৈৱিক বা ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ। জৈৱিক বা ৰাসায়নিক সাৰ ব্যৱহাৰ যে কৰোঁ, তাৰ উদাহৰণ হ'ল জৈৱিক সাৰৰ উদাহৰণ পচন সাৰ। ইয়াতে তোমালোকে দেখিছা যে গোবৰ, গছৰ পাত এইবিলাক পচাই পেলাই আমি জৈৱিক সাৰ উৎপাদন কৰিছোঁ। ফটোখনত তোমালোকে দেখিছা। তাৰ লগতে আমি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ, যেনে ইউৰিয়া, এম'নিয়াম ছালফেট, ছুপাৰ ফছফেট, পটাছ, NPK আমি নাইট্ৰজেন, ফছফৰাছ, পটাছিয়ামৰ সংক্ষেপে আমি NPK বুলি লিখোঁ। এই ফটোখনত তোমালোকে পটাছ, ছুপাৰ ফছফেট, ইউৰিয়া আদি কেনেকুৱা ধৰণৰ হয় সেইবিলাক তোমালোকে দেখিছা। এতিয়া হ'ল জৈৱিক সাৰৰ সুবিধাসমূহ। জৈৱিক সাৰ আমি কিয় ব্যৱহাৰ কৰিব লাগে? জৈৱিক সাৰৰ সুবিধাসমূহ হ'ল ই মাটিত পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰে। অৰ্থাৎ মাটিত যেতিয়া আমি পানী বেছিকৈ থাকিব, তেতিয়া কি হ'ব? উদ্ভিদে পানী বেছিকৈ পাব। ই মাটি ৰন্ধ্ৰযুক্ত কৰি তোলে, ফলত বায়ুৰ চলাচল ভালকৈ হয়। মাটি যে ৰন্ধ্ৰযুক্ত কৰা মানে কি? মাটিৰ ভিতৰত বা মাটিত কি হয়? বিন্ধাযুক্ত কৰি তোলে, আৰু সেই বিন্ধাৰে কি হয়? বায়ু চলাচল হ'লে শিপাই ভালদৰে উশাহ ল'ব পাৰে। তৃতীয়তে, ই উপকাৰী অণুজীৱৰ পৰিমাণ বৃদ্ধি কৰে। উপকাৰী অণুজীৱ আমি সাধাৰণতে আগতে পাইছোঁ যে ৰাইজোবিয়াম বেক্টেৰিয়া, যিবিলাকৰ দ্বাৰা বা যাৰ দ্বাৰা আমি নাইট্ৰজেনৰ পৰিমাণ মাটিত বৃদ্ধি হয়, আৰু ই মাটিৰ গুণাগুণ বৃদ্ধি কৰে। গতিকে মাটিৰ গুণ বৃদ্ধি হৈ থাকে জৈৱিক সাৰৰ পৰা। ৰাসায়নিক সাৰৰ অসুবিধাসমূহ ইয়াতে উল্লেখ আছে যে মাটিডৰাৰ উৰ্বৰতা হ্ৰাস কৰে ৰাসায়নিক সাৰে, আৰু ৰাসায়নিক সাৰে কি কৰে? পানী প্ৰদূষণ কৰে। ইয়াতে আমি এইখন তালিকা আমি জানি লওঁ যে ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰৰ পাৰ্থক্য। ৰাসায়নিক সাৰ কি আৰু জৈৱিক সাৰৰ মাজত কি পাৰ্থক্য আছে? ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ। অলপ আগতে আমি যিখিনি ছবি পালোঁ ৰাসায়নিক সাৰৰ, দেখিবলৈ এনেকুৱা লাগে যে অজৈৱিক লৱণ অৰ্থাৎ নিমখৰ নিচিনা। গতিকে ৰাসায়নিক সাৰক আমি অজৈৱিক লৱণ হিচাপে বা লৱণ বুলি কওঁ। জৈৱিক সাৰ হ'ল এটা প্ৰাকৃতিক দ্ৰব্য। ই হ'ল গৰু, ম'হৰ বা ছাগলীৰ গোবৰ আৰু
বৰ্জিত যিবিলাক দ্ৰব্য আছে আৰু উদ্ভিদৰ যিখিনি অৱশিষ্ট অৰ্থাৎ গছৰ পাত এইবিলাক পচাৰ পিছত আমি যি সাৰ পাওঁ সেইবিলাকক আমি জৈৱিক সাৰ বুলি কওঁ। ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয়, অৰ্থাৎ আমাৰ ৰাসায়নিক সাৰ প্ৰস্তুত কৰাৰ কাৰণে আমি ঘৰত কৰিব নোৱাৰোঁ, আমাক ইণ্ডাষ্ট্ৰী প্ৰয়োজন হ'ব। আৰু জৈৱিক সাৰ আমি সাধাৰণতে পথাৰতে প্ৰস্তুত কৰিব পাৰোঁ। ৰাসায়নিক সাৰে মাটিত হিউমাছৰ যোগান ধৰিব নোৱাৰে, কিন্তু জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছৰ যোগান ধৰিব পাৰে। ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে। আৰু জৈৱিক সাৰে পোষক দ্ৰব্য তুলনামূলকভাৱে কম যোগান ধৰে। অৰ্থাৎ ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰৰ মাজত পাৰ্থক্যখিনিৰ পৰা আমি এটা কথা বুজিব পাৰোঁ যে ৰাসায়নিক সাৰ, সংক্ষেপে আমি এইটো কথাই বুজিব পাৰোঁ, ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ আৰু জৈৱিক সাৰ হ'ল আমাৰ পচন সাৰ। ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয়, জৈৱিক সাৰ পথাৰতে প্ৰস্তুত কৰে। ৰাসায়নিক সাৰে হিউমাছৰ যোগান ধৰিব নোৱাৰে, কিন্তু ৰাসায়নিক সাৰে নাইট্ৰজেন, ফছফৰাছ, পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে। কিন্তু জৈৱিক সাৰে কি কৰে? প্ৰচুৰ পৰিমাণে হিউমাছৰ যোগান ধৰে আৰু বাকী যিবিলাক নাইট্ৰজেন, ফছফৰাছ, পটাছিয়ামৰ যোগান কমকৈ ধৰে। গতিকে আজিলৈকে এইখিনি তোমালোকে পঢ়িবা আৰু পঢ়ি পেলাই ধুনীয়াকৈ বুজি লৈ পেলাই লিখিবা। তাৰ লগতে কিতাপৰ পৰাও গোটেইখিনি ধুনীয়াকৈ পঢ়িবা।